হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? এইজোপা আমাৰ কঁঠাল গছ। গছত কঁঠাল ধৰিছে নে নাই সেইটো দেখাবলৈ অহা নাই। তলত পৰি থকা পাত এটাহে ল'বলৈ আহিলোঁ। ইয়াত কিবা এটা কৰিম বুলি ভাবিছোঁ, মানে কলাকাৰী। সেই পাতখিলাত ফুল পাত আঁকি বেজী আৰু সূতা লৈ ফুল বনাব লাগিলোঁ। বাট সেই পৰিস্থিতিটো এয়াহে হ'ল। পাতখিলা ছিঙি দুফাল হৈ গ'ল। খঙতে চব পেলাই মেলি ভাতকে বনাব লাগিলোঁ। ভাতটো বহাই দালিটো পাতি তাত গাজৰ আৰু আলু কাটি দি দিলোঁ। আজি এইটো দিয়ে অলপ অলপকৈ খাই ল'ম, কাৰণ আজি এভাগ পূজা আছিল। মানে প্ৰতি বছৰে আমাৰ গাঁৱৰ সকলোৱে মিলি এই চ'ত মাহতেই মা শীতলাৰ পূজা কৰে। যিহেতু এই মাহতেই মানুহৰ পৰা ধৰি জীৱ জন্তু সকলোৰে শৰীৰত বসন্ত আদিৰ দৰে বিভিন্ন বেমাৰে দেখা দিয়ে। আৰু এনেধৰণৰ বেমাৰ আদিৰ পৰা ৰক্ষা পাবলৈ গোটেই জগতখনক যাতে শীতল কৰি ৰাখিব পাৰে, সেই উপলক্ষে এই পূজাভাগ কৰা হয়। কথাত আছে নহয়, বিশ্বাসেই মিলাই হৰি। বাৰু এইজোপা গছ দেখিছেনে? ফুল পাত সৰি অকল ডালবোৰহে বাকী আছেগে। এন্ধাৰত পিছে এইজোপা দেখিলে মঞ্জুলিকা যেন এতিয়াই ওপৰৰ পৰা নামি কান্ধত উঠিবহি, তেনেকুৱা এটা অনুভৱহে হ'ব। বাৰু যিয়ে নহওক, আজিলৈ আহিছোঁ দেই। কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।